জুবিন গাৰ্গে কৈছিলে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। জুবিন গাৰ্গৰ আজি অবৰ্তমানত তেওঁ ভাবিছে যিকোনো কথাবিলাক ক'ব পাৰিব, আৰু সেইকাৰণে জুবিন গাৰ্গক আজি হত্যা কৰা হ'ল বুলি বহুতে ক'ব খোজে। সেইদিনা আজান ফকীৰৰ কথা কৈছে, কিন্তু জুবিন গাৰ্গ থাকিলে এইখিনি কথা ক'ব নোৱাৰিলেহেঁতেন। বাৰে বাৰে জুবিন গাৰ্গৰ কথাবিলাক আমাৰ মনলৈ আহিছে। সেইকাৰণে আজি আপোনালোকৰ জৰিয়তে মই অন্য কথা নকওঁ, এই অঞ্চলৰ ৰাইজক মই খুব পঢ়িবলৈ কৈছোঁ, খুব কষ্ট কৰিবলৈ কৈছোঁ, আৰু নিজৰ ল'ৰা ছোৱালীক ভালকৈ ডাক্তৰ ইঞ্জিনিয়াৰ বনাবলৈ কৈছোঁ। কম্পিটিটিভ এক্সামিনেশ্যনবিলাকত ভালকৈ অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ, যাতে ভালকৈ পঢ়া শুনা কৰি ছুপাৰ স্পেচিয়েলিষ্ট বনাই ইয়াৰ খেতিয়কৰ ল'ৰাই। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কেতিয়াবা বেমাৰ আজাৰ নহওক, যদি হয় ইয়াৰ ল'ৰা ছোৱালীয়ে যাতে ভাল কৰে, তাৰ কাৰণে মই ইয়াৰ ল'ৰা ছোৱালীক ভালকৈ পঢ়া শুনা কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ যে এইবিলাক অঞ্চলত আপুনি এবাৰ আহক, চাওক যে কিমান কৰ্ম কৰে মানুহবিলাকে। চাৰিওফালে আপোনাৰ মাকৈ খেতি, এই মাকৈ খেতিৰে ইথানলত আপোনাৰ দিয়ে। ইথানল কোম্পানীবিলাকে লৈ যায়, তেওঁলোকে উপযুক্তভাৱে পইচা পায় আৰু ল'ৰা ছোৱালীবিলাকক ভালকৈ পঢ়ায়। আজি এই অঞ্চলৰ পৰাই গৈ পেলাই আপোনাৰ গুৱাহাটীৰ ডাঙৰ ডাঙৰ অট্টালিকাবিলাক বনাইছে। আজি ইয়াৰ ল'ৰাবিলাক নহ'লে ধুবুৰী লোকসভা সমষ্টিৰ বিভিন্ন অঞ্চলৰ পৰা যদি পাইল কৰিবলৈ নাযায়, পাইলিঙৰ কাৰণে নাযায়, বিভিন্ন দলংবিলাক আজি কৰাত বহুত অসুবিধা, বিভিন্ন ঘৰবিলাক কৰাত আজি বহুত অসুবিধা। এই লোকসকলে কৰ্ম কৰি খায়। এই কৰ্ম কৰি খোৱা মানুহে কাক কি অসুবিধা কৰিছে মোক কওকচোন। আজি গুৱাহাটীত বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ নেতাবিলাক আহিলে এই লোকসকলে দলঙত ৰং দিব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া ঘাঁহত ভালকৈ খোজকাঢ়িব লাগে, ইয়াৰ মানুহখিনিয়ে সেই ঘাঁহখিনি ৰুব লাগে। এই মানুহখিনিয়েতো কাৰো পানী খোৱা পুখুৰীত বিধ ঢালা নাই। এই লোকসকলক ৰাজনীতিকৰণ কৰি কেৱল তেওঁ জীয়াই ৰাখিবলৈ বিচাৰিছে। জুবিন গাৰ্গে কৈছিলে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। জুবিন গাৰ্গৰ আজি অবৰ্তমানত তেওঁ ভাবিছে যিকোনো কথাবিলাক ক'ব পাৰিব, আৰু সেইকাৰণে জুবিন গাৰ্গক আজি হত্যা কৰা হ'ল বুলি বহুতে ক'ব খোজে। সেইদিনা আজান ফকীৰৰ কথা কৈছে, কিন্তু জুবিন গাৰ্গ থাকিলে এইখিনি কথা ক'ব নোৱাৰিলেহেঁতেন। বাৰে বাৰে জুবিন গাৰ্গৰ কথাবিলাক আমাৰ মনলৈ আহিছে। সেইকাৰণে আজি আপোনালোকৰ জৰিয়তে মই অন্য কথা নকওঁ, এই অঞ্চলৰ ৰাইজক মই খুব পঢ়িবলৈ কৈছোঁ, খুব কষ্ট কৰিবলৈ কৈছোঁ, আৰু নিজৰ ল'ৰা ছোৱালীক ভালকৈ ডাক্তৰ ইঞ্জিনিয়াৰ বনাবলৈ কৈছোঁ। কম্পিটিটিভ এক্সামিনেশ্যনবিলাকত ভালকৈ অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ, যাতে ভালকৈ পঢ়া শুনা কৰি ছুপাৰ স্পেচিয়েলিষ্ট বনাই ইয়াৰ খেতিয়কৰ ল'ৰাই। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কেতিয়াবা বেমাৰ আজাৰ নহওক, যদি হয় ইয়াৰ ল'ৰা ছোৱালীয়ে যাতে ভাল কৰে, তাৰ কাৰণে মই ইয়াৰ ল'ৰা ছোৱালীক ভালকৈ পঢ়া শুনা কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ যে এইবিলাক অঞ্চলত আপুনি এবাৰ আহক, চাওক যে কিমান কৰ্ম কৰে মানুহবিলাকে। চাৰিওফালে আপোনাৰ মাকৈ খেতি, এই মাকৈ খেতিৰে ইথানলত আপোনাৰ দিয়ে। ইথানল কোম্পানীবিলাকে লৈ যায়, তেওঁলোকে উপযুক্তভাৱে পইচা পায় আৰু ল'ৰা ছোৱালীবিলাকক ভালকৈ পঢ়ায়। আজি এই অঞ্চলৰ পৰাই গৈ পেলাই আপোনাৰ গুৱাহাটীৰ ডাঙৰ ডাঙৰ অট্টালিকাবিলাক বনাইছে। আজি ইয়াৰ ল'ৰাবিলাক নহ'লে ধুবুৰী লোকসভা সমষ্টিৰ বিভিন্ন অঞ্চলৰ পৰা যদি পাইল কৰিবলৈ নাযায়, পাইলিঙৰ কাৰণে নাযায়, বিভিন্ন দলংবিলাক আজি কৰাত বহুত অসুবিধা, বিভিন্ন ঘৰবিলাক কৰাত আজি বহুত অসুবিধা। এই লোকসকলে কৰ্ম কৰি খায়। এই কৰ্ম কৰি খোৱা মানুহে কাক কি অসুবিধা কৰিছে মোক কওকচোন। আজি গুৱাহাটীত বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ নেতাবিলাক আহিলে এই লোকসকলে দলঙত ৰং দিব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া ঘাঁহত ভালকৈ খোজকাঢ়িব লাগে, ইয়াৰ মানুহখিনিয়ে সেই ঘাঁহখিনি ৰুব লাগে। এই মানুহখিনিয়েতো কাৰো পানী খোৱা পুখুৰীত বিধ ঢালা নাই। এই লোকসকলক ৰাজনীতিকৰণ কৰি কেৱল তেওঁ জীয়াই ৰাখিবলৈ বিচাৰিছে।